আজি হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে স্কুলত যোৱাৰ আগতে আমাৰ ঘৰতো যিহেতু সৰস্বতী পূজাৰ লগত সংগতি ৰাখি এটা খানাৰ আয়োজন হৈছে। বলক প্ৰথমতে অলপ খানাটো দেখুৱাই লওঁ, তাৰপিছত স্কুল কলেজত গৈ আছোঁ। খানা মানে বিশেষ একো নাই, খুৰীমা মা সকলো যিহেতু সৰস্বতী পূজাত নাযায়, ঘৰত বেলেগ বেলেগকৈ বনাই থকাতকৈ ভাবিছে আমাৰ চোতালতে সকলোৱে মিলি খিচাৰি খাব, সেয়াই আয়োজন লাগি গৈছে। সকলোৱে পূৰা লাগিছে কামে কাজে আৰু এই খিচাৰিও বহাই দিলে আৰু সিহঁতে খাই থাকক। বলক আমি স্কুল কলেজ চাই আহোঁ অলপ। আবিজি অৱশ্যে ধুব আৰু ময়ে ওলাইছোঁ, শিৱাংগ নাই, সি ডিউটিলৈ গৈছে। আৰু বলক প্ৰথমে আপোনালোকক মই পঢ়া স্কুলখনক অকণমান দেখুৱাই আনোঁ। এইখন হৈছে বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াৰ পৰাই মই মেট্ৰিক পৰীক্ষা দিছিলোঁ আৰু ইয়াত আহি বাইদেউ ছাৰসকলৰ লগত কথা বতৰা পাতিলোঁ আৰু খুব ভাল লাগিল। বহু দিনৰ মূৰত স্কুলখনলৈ আহিছোঁ আৰু প্ৰসাদ খাই মেলি ইয়াৰ পৰা আমি গ'লোঁ এখন বেলেগ স্কুললৈ। আৰু ইয়াত অৱশ্যে খিচাৰি খোৱাৰ কথা কৈছিল, আমি ইমান সময় নাথাকিলোঁ আৰু এইবাৰ চিধা আহিলোঁ পূব কামৰূপ মহাবিদ্যালয়, এইখন আছে শিঙিমাৰীত। ইয়াত আহি পাওঁ মানে সকলোৱে খিচাৰি চিচাৰি খোৱা আৰম্ভ কৰি দিছে, সেইকাৰণে আমি ভাবিলোঁ ইয়াতে খোৱাটো ভাল হ'ব আৰু ইয়াত খাই মেলি আমি ডাইৰেক্ট চিধা গ'লোঁ দমদমা মহাবিদ্যালয়। আপোনালোকে অৱশ্যে এটা কথা লক্ষ্য কৰিছেনে, এতিয়া যিমানকেইখন স্কুল মহাবিদ্যালয় আপোনালোক দেখুৱালোঁ, প্ৰত্যেকখনতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা একদম কম। মানে আজিকালি স্কুলত কলেজত ছাত্ৰ ছাত্ৰীবিলাক নাথাকে, একদম বাহিৰে বাহিৰে সকলোবোৰ ঘূৰি থাকে। কি দিন হৈ গ'ল গম নাপাওঁ। আৰু এইটো হৈছে আমাৰ ওচৰতে থকা ফ'ৰলেন ৰাস্তা। ইয়াত অৱশ্যে সৰস্বতী পূজাতকৈও বিশেষ মানুহ দেখিছেনে, সৰস্বতী পূজা কোনফালে ঢাল খাইছে আজিকালি।